নমস্কাৰ প্ৰিয় দৰ্শক সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ আপোনালোকক স্বাগতম জনাইছো। বিগত সপ্তাহৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে 2022 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, উত্তৰ গুৱাহাটীত ইনষ্টিটিউট অফ ফায়াৰ ছেফটি আৰু ডিজাষ্টাৰ মেনেজমেণ্ট মুকলি ৰাজ্যপাল জগদীশ মুখীৰ, অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, সমগ্ৰ দেশৰ লগতে অসমত শিক্ষক দিৱস পালন, ৪৬ গৰাকী কৃতি শিক্ষকলৈ ৰাষ্ট্ৰীয় বঁটা আৰু বিশ্ব বৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ উপজা দিনত ৰাজ্যবাসীৰ গভীৰ শ্ৰদ্ধাঞ্জলি। প্ৰিয় দৰ্শক, আনন্দৰাম বৰুৱা বঁটা শিক্ষাৰ্থীসকলৰ বাবে এক হেঁপাহৰ বঁটা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক ৰাজ্য চৰকাৰে প্ৰদান কৰে আনন্দৰাম বৰুৱা বঁটা। বিগত সপ্তাহত প্ৰদান কৰা হয় 2022 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা। এই বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিগত সপ্তাহৰ 7 ছেপ্টেম্বৰত ৰাজ্যজুৰি 2022 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক এই বঁটা প্ৰদান কৰা হয়। কলাক্ষেত্ৰত শিক্ষাৰ্থীসকলক অভিনন্দন জনাই বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে। উল্লেখ্য যে পূৰ্বে এই বঁটাৰ লগতে লেপটপো প্ৰদান কৰা হৈছিল, কিন্তু এইবেলি প্ৰতিগৰাকী শিক্ষাৰ্থীৰ একাউণ্টত ১৬,০০০কৈ টকা প্ৰদান কৰিছে চৰকাৰে। ৰাজ্যৰ ২২,৬০০ শিক্ষাৰ্থীৰ একাউণ্টত ১৬,০০০কৈ টকা জমা হৈছে। মুঠ ৩৬,১৬,১৬,০০০ টকা প্ৰদান কৰিছে চৰকাৰে। আজি আনন্দৰাম বৰুৱা বঁটা পোৱা আটাইকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু 2 বছৰ পিছত আৰু ভাল ৰিজাল্ট কৰিব লাগে, স্কুটি একোখনো পাব লাগে, হয়নে নহয়? এতিয়াতো 10ত আমি আনন্দৰাম বৰুৱা বঁটা দিছোঁ, আৰু যিদিনাখনে আমি ক্লাছ 12ত ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন, ল'ৰাই 75% পাম, আমি স্কুটি এখনো পাম। গোলাঘাটতো মন্ত্ৰী অজন্তা নেওগে মেধাৱী ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে। জিলাখনৰ মুঠ ৮৭০গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীৰ একাউণ্টত বেংকযোগে ১৬,০০০কৈ টকা জমা কৰা হয়। নিজ ভাষণত মন্ত্ৰী অজন্তা নেওগে গুণগত শিক্ষা আৰু নৈতিক শিক্ষা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আজি চৰকাৰে আনন্দৰাম বৰুৱা বঁটা কৃতি ছাত্ৰ ছাত্ৰীসকলক দিছে, যিসকলে 75%ৰ ওপৰত তেওঁলোকে মাৰ্কছ পাবলৈ সক্ষম হৈছে। আৰু মই ভাবোঁ যে এইটো এটা তোমালোকৰ মেধা, তাৰ ওপৰত এটা স্বীকৃতি। তিনিচুকীয়া জিলাতো 2022 বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই বঁটা প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলক একোখনকৈ সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত অসম চৰকাৰৰ শ্ৰম মন্ত্ৰী তথা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ, সাংসদ পল্লৱ লোচন দাস, ডিগবৈ সমষ্টিৰ বিধায়ক সুৰেণ ফুকন উপস্থিত থাকে। তেজপুৰতো শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত শিক্ষা বিভাগৰ সহযোগত ৬৯৫গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীলৈ আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহনে। বঁটা প্ৰদান কৰে মন্ত্ৰী মোহনে এই বছৰ প্ৰতিখন উচ্চ মাধ্যমিক, উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩ কোটিকৈ টকা দিয়াৰ বাবে বৰ্তমান চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা সদৰি কৰে। 11 চনৰ পৰা 21 চনলৈকে আমি প্ৰায় 2 লাখ নিযুক্তি দিছোঁ, আৰু সকলো নিযুক্তি স্বচ্ছভাৱে হৈছে। এই বছৰটোতো আমি প্ৰায় 18,000 আমি নিযুক্তি দিছোঁ। গতিকে এনেকুৱা ধৰণৰ নিযুক্তিৰে আমি শিক্ষা ব্যৱস্থাটোক এটা উন্নত শিখৰলৈ লৈ গৈছে। আমি ব্যৱস্থাটোক আৰু অধিক উন্নতি কৰিবৰ কাৰণে আমাৰ চৰকাৰে এতিয়া প্ৰায় 3 কোটিকৈ বিদ্যালয়সমূহত পইচা দিব। এতিয়া আৰু ইয়াৰ লগতে আন্তঃগাঁথনি উন্নয়ন কৰাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰত চৰকাৰখনে দায়িত্ব সহকাৰে এই বিভাগটো উন্নতি শিখৰলৈ আমাৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অহৰহ চেষ্টা ৰাখিছে। তামোলপুৰ জিলাতো ৭৫%ৰ ওপৰত নম্বৰ লাভ কৰা ছাত্ৰ ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়।
কেবিনেট মন্ত্ৰী উৰ্খাও গোৰা ব্ৰহ্মই আনুষ্ঠানিকভাৱে 271 গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই বঁটা প্ৰদান কৰে। আনহাতে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। জিলা দুখনৰ মুঠ 345 গৰাকী ছাত্ৰ-ছাত্ৰীক এই বঁটা প্ৰদান কৰা হয়। প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হ'ল উত্তৰ গুৱাহাটীৰ অভয়পুৰস্থিত যোগ নীলময় কেন্দ্ৰ সেৱা ভাৰতী ইনষ্টিটিউট অৱ ফায়াৰ ছেফটি আৰু ডিজাষ্টাৰ মেনেজমেণ্ট নামৰ এটা শিক্ষানুষ্ঠান আনুষ্ঠানিকভাৱে মুকলি কৰে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে। এটি অৱলোকন। ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে মঙলবাৰে উত্তৰ গুৱাহাটীৰ অভয়পুৰস্থিত যোগ নীলময় কেন্দ্ৰ সেৱা ভাৰতী ইনষ্টিটিউট অৱ ফায়াৰ ছেফটি আৰু ডিজাষ্টাৰ মেনেজমেণ্ট নামৰ এটা শিক্ষানুষ্ঠান আনুষ্ঠানিকভাৱে মুকলি কৰে। শিক্ষানুষ্ঠানটি মুকলি কৰি ৰাজ্যপাল মুখীয়ে ঔদ্যোগিক বিকাশ তথা বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশৰ লগতে জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত ইয়াৰ পাঠ্যক্ৰমে বিশেষ সহায় কৰিব বুলি আশা ব্যক্ত কৰে। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এই শিক্ষানুষ্ঠানখনত বৃত্তিগত সুৰক্ষা, স্বাস্থ্য আৰু পৰিৱেশৰ ক্ষেত্ৰত পাঠ্যক্ৰম প্ৰৱৰ্তন কৰা হৈছে। অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সেৱা প্ৰমুখ পৰাগজী অভ্যংকৰ, নুমলীগড় শোধনাগাৰৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন, শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ অখিল কুমাৰ দাস, পূৰ্বাঞ্চল ভাৰতীৰ সভাপতি ৰমেন শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। देश के अंदर पहली ऐसी सोच है तो सेवा भारती के माध्यम से लक्ष्य वही है, सेवा पहुंचाना। किनको पहुंचाना? जो फैक्ट्रीज के अंदर काम कर रहे हैं, उनकी मृत्यु हो रही है, उनको बीमारियां हो रही हैं, वहां पूरी सुविधा ना होने के कारण, वहां सेफ्टी मेजर ना होने के कारण, वहां अग्निशमन के केंद्र न होने के कारण, अशिक्षा होने के कारण वहां पर ये सुविधाएं उपलब्ध कराना, ये एक नई सोच मैंने सेवा भारती के अंदर देखी। অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠক এবাৰ অনুষ্ঠিত হয় কোকৰাঝাৰত। বিগত সপ্তাহৰ 6 ছেপ্টেম্বৰত অনুষ্ঠিত এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সংবাদমেলযোগে সিদ্ধান্তসমূহৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে কোকৰাঝাৰত অন্য দুটিমান কাৰ্যসূচীতো অংশগ্ৰহণ কৰে। বিগত সপ্তাহৰ 6 ছেপ্টেম্বৰত কোকৰাঝাৰৰ বিটিচি সচিবালয়ত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সিদ্ধান্তসমূহৰ ভিতৰত আছে বিটিআৰলৈ মুখ্যমন্ত্ৰীৰ অভিলাষী পেকেজ, সদ্ভাৱনা আঁচনিৰ অধীনত ৰাস্তা ঘাট নিৰ্মাণ, দ্বাদশ শ্ৰেণীলৈকে বড়ো মাধ্যমত শিক্ষা প্ৰদান, নিযুক্তি প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ বাবে নতুন পদত নিযুক্তি ইত্যাদি। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্তসমূহৰ বিষয়ে এখন সংবাদমেলত সদৰি কৰে। অধ্যাপক অধ্যাপিকা অকল কলেজত সেইটো আমি ৰিজাৰ্ভেশ্যন আউটাৰ পৰা বাহিৰলৈকে লৈ আহিলোঁ। অৰ্থাৎ এতিয়া শিডিউল ট্ৰাইব প্লেইনছ এজনে 2টা পোষ্টতে প্ৰয়োজন হ'লে চাকৰি কৰিব পাৰিব। খালি বড়ো লেংগুৱেজত আপোনাৰ পোষ্ট গ্ৰেজুৱেট ডক্টৰেট লাগিব, আপুনি বড়ো ভাষাৰ শিক্ষক হ'ব পাৰিব। তাৰ কাৰণে আৰু আপুনি যে ST SC OBC ৰিজাৰ্ভেশ্যনৰ কাৰণে বড়ো ভাষাৰ পোষ্ট খালী হৈ থাকিব নালাগে। বড়ো চুক্তিৰ পম খেদি বিটিআৰে আমাক এটা প্ৰস্তাৱ দিছিল যে তেওঁলোকে 10খন কলেজ প্ৰাদেশিকৰণ কৰিব খোজে। অসম চৰকাৰে এই 10খন মহাবিদ্যালয় প্ৰাদেশিকৰণৰ বাবে বিটিআৰক অনুমতি দিছে। দে উইল বি প্ৰভিন্সিয়েলাইজ বাই বিটিআৰ, চেলাৰী উইল বি পেইড বাই বিটিআৰ, আৰু বিটিআৰে ৰাজ্য চৰকাৰৰ পৰা যি ধৰণে ধন ল'ব লাগে নিয়ম মাফিক সেইটো পাই থাকিব। আমাৰ আউনীআটী বিশ্ববিদ্যালয় স্থাপন কৰাৰ এটা প্ৰচেষ্টা চলি আছে। এইবাৰ অসম বিধানসভাত আউনীআটী বিশ্ববিদ্যালয় স্থাপনৰ আইনো আমাৰ সদনত উত্থাপন কৰা হ'ব। এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যন গঠন কৰা। এই ডিষ্ট্ৰিক্ট পুলিচ একাউণ্টেবিলিটি কমিশ্যনখন গঠন হোৱাৰ লগে লগে জিলা পৰ্যায়ত পুলিচে যদি ক্ষমতাৰ অপব্যৱহাৰ কৰে
তাৰ বিৰুদ্ধে সাধাৰণ জনতাই অভিযোগ দিব পাৰিব আৰু সেই অভিযোগসমূহ পৰ্যালোচনা কৰি এই পুলিচ একাউণ্টেবিলিটি কমিশনে পুলিচ অফিচাৰজনৰ বিৰুদ্ধে ল'বলগীয়া ব্যৱস্থা ৰিকমেণ্ড কৰিব পাৰিব। মাৰ্ঘেৰিটাৰ কোল ইণ্ডিয়াত যাতে তেওঁলোকে ফুল ফ্লেজেড অপাৰেশ্যন চলাব পাৰে তাৰ বাবে তেওঁলোকৰ ভূমি আবল্টন আদিত থকা বহুতকেইটা সমস্যা দূৰীকৰণ। একেদিনাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুৱা কোকৰাঝাৰৰ দোটমাৰ সমীপৰ তুলুংগাপুৰীস্থিত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিস্থলীত উপস্থিত হৈ নেতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সাংবাদিকক কয় যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিন ৩১ মাৰ্চৰ দিনটো ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে উপেন্দ্ৰনাথ ব্ৰহ্মই অকল বড়ো জাতিৰ বাবেই নহয়, তেওঁ অসমৰ আন সম্প্ৰদায়ৰ হকেও চিন্তা কৰিছিল। 10 কোটি টকাৰে এই সমাধি ক্ষেত্ৰখনক অতি সৰ্বাংগ সুন্দৰ কৰি নিৰ্মাণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। তাৰোপৰি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্ম দিৱসটো বহুদিনৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাই সমগ্ৰ অসমতে ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ বাবে দাবী কৰি আহিছিলে। মই আজি ঘোষণা কৰিবলৈ পাই ভাল পাইছোঁ যে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মদিনটো অৰ্থাৎ 31 মাৰ্চটো অসম চৰকাৰে সমগ্ৰ অসমতে ছাত্ৰ দিৱস হিচাপে পালন কৰিব। আনহাতে বিটিচি সচিবালয়ৰ চৌহদত গাঁও পৰিষদ উন্নয়ন সমিতি ভৱনৰ আধাৰশিলাও স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাষ্ট্ৰীয় গ্ৰাম স্বৰাজ অভিযানৰ অধীনত গাঁও পৰিষদ উন্নয়ন সমিতিৰ 229টা কাৰ্যালয় নিৰ্মাণৰ বাবে প্ৰতিটোলৈ 25 লাখ টকা ধাৰ্য কৰা হয়। তদুপৰি কোকৰাঝাৰ হৰিণাগুৰিত কাৰ্যবাহী সদস্য আৰু বিধানসভা পৰিষদৰ সদস্যসকলৰ বাবে নিৰ্মাণ কৰা EM আৰু MCLA টাৱাৰৰ আধাৰশিলাও স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। প্ৰকল্পসমূহে BTRৰ আকৰ্ষণীয় আন্তঃগাঁথনি উন্নয়নত অৰিহণা যোগাব। অনুষ্ঠানত BTRৰ প্ৰধান প্ৰমোদ বড়ো, কেবিনেট সতীৰ্থসকল আৰু বিটিচিৰ মাননীয় কাৰ্যবাহী সদস্যসকল উপস্থিত থাকে। 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। ভূতপূৰ্ব ৰাষ্ট্ৰপতি পণ্ডিত দাৰ্শনিক ভাৰতৰত্ন জ্ঞানৰ আলোকেৰে উদ্ভাসিত কৰা মহান মনীষী ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হয় শিক্ষক দিৱস। আন্ধাৰ বিনাশী জ্ঞানৰ পোহৰ বিলোৱা শিক্ষকসকলক প্ৰণাম। বিগত সপ্তাহৰ সোমবাৰে সমগ্ৰ দেশতে পণ্ডিত দাৰ্শনিক ভূতপূৰ্ব ৰাষ্ট্ৰপতি ভাৰতৰত্ন সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন শিক্ষক দিৱস হিচাপে পালন কৰা হয়। নতুন দিল্লীত শিক্ষক দিৱস উপলক্ষে আয়োজিত বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয়, মাতৃভাষাৰ মাধ্যমেৰে বিজ্ঞান, সাহিত্য তথা সমাজ বিজ্ঞান বিষয়ৰ শিক্ষাদান তথা 2020 বৰ্ষৰ শিক্ষানীতিয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাত বিশেষভাৱে অনুপ্ৰাণিত কৰিব। উল্লেখযোগ্য যে কেন্দ্ৰীয়ভাৱে আয়োজিত এই শিক্ষক দিৱসৰ অনুষ্ঠানত দেশৰ 46গৰাকী নিৰ্বাচিত কৃতি শিক্ষকক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কয় যে বৰ্তমান সময়ৰ শিক্ষা ব্যৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকসকলে ছাত্ৰ সমাজৰ জিজ্ঞাসু মনৰ সহায়ক হোৱাকৈ শিক্ষা প্ৰদান কৰা উচিত। শিক্ষা মন্ত্ৰালয়ে আয়োজন কৰা এই অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। नॉलेज इकोनॉमिक में विज्ञान, अनुसंधान और इनोवेशन विकास के आधार हैं। इन क्षेत्रों में भारत की स्थिति को और मजबूत बनाने की आधारशिला स्कूली शिक्षा द्वारा ही निर्मित होगी। मैं मानती हूं कि विज्ञान, साहित्य अथवा सामाजिक शास्त्रों में मौलिक प्रतिभा का विकास मातृभाषा के द्वारा अधिक प्रभावी हो सकता है। हमारी माताएं ही हमारे जीवन के आरंभ में हमें जीने की कला सिखाती है। इसीलिए नेचुरल टैलेंट को विकसित करने की मातृभाषा सहायक होती है। माता के बाद शिक्षक गुण हमारे जीवन में हमारी शिक्षा को आगे बढ़ाते हैं। অসমতো ভাৰতবৰ্ষৰ প্ৰথম উপৰাষ্ট্ৰপতি, দ্বিতীয় ৰাষ্ট্ৰপতি, শিক্ষাবিদ তথা ভাৰতৰত্ন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ উপজা দিন উপলক্ষে বিভিন্ন শিক্ষানুষ্ঠানত আয়োজন কৰা হয় বৰ্ণাঢ্য কাৰ্যসূচী।
ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মহাৰজত জয়ন্তী বৰ্ষৰ শিক্ষক দিৱস উপলক্ষে আয়োজন কৰা হয় শিক্ষাগুৰু সন্মান সমাৰোহ। সন্মিলনত চিকিৎসা মহাবিদ্যালয়খনৰ শিক্ষক তথা জ্যেষ্ঠ চিকিৎসকসকলক বিশেষ সন্মান জনোৱা হয়। এইটো এটা ব্যতিক্ৰমী আনন্দৰ দিন, কাৰণ আমি এই বছৰ ৭৫ বছৰীয়া বছৰত আমি ভৰি দিছোঁ আমাৰ এই মহান অনুষ্ঠানটো। আমি এই দিনটোত আমাৰ যিসকল শিক্ষক 1947 চনৰ পৰা ধৰি আজিলৈকে যিসকল অৱসৰপ্ৰাপ্ত হৈছে তেখেতসকলক আমি 3টা স্থানত সমান্তৰালভাৱে গুৱাহাটী, যোৰহাট আৰু ডিব্ৰুগড়ত আমন্ত্ৰণ কৰিছোঁ, কাৰণ তেখেতসকলে বহুতো স্বাস্থ্যজনিত কাৰণত ডিব্ৰুগড়লৈ আহিব পৰা অৱস্থাত নাই। সেয়ে প্ৰায় গুৱাহাটীত প্ৰায় 100ৰ ওচৰ, আমাৰ ইয়াত প্ৰায় 60ৰ ওচৰ, যোৰহাটতো তেনেকৈ 10ৰ ওচৰ আমাৰ শিক্ষকসকলক আমি আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকৰ আমি চৰণ চুই তেওঁলোকৰ আশীৰ্বাদ গ্ৰহণ কৰিছোঁ। ধুবুৰীতো 61 সংখ্যক শিক্ষক দিৱস উদযাপন কৰা হয়। জিলাখনৰ 42জন কৃতি শিক্ষক শিক্ষয়িত্ৰীক ধুবুৰী জিলা শিক্ষক দিৱস উদযাপন সমিতিৰ ফালৰ পৰা বিশেষভাৱে সম্বৰ্ধনা আৰু পুৰস্কৃত কৰা হয়। অনুষ্ঠানত ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰীৰ উপৰিও কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত আছিল। আমাৰ ধুবুৰী জিলাৰ জিলা পুথিভঁৰালত আজি 10 বজাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে আৰু এই অনুসৰি এতিয়া কাৰ্যসূচী চলি আছে। ইপিনে গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী। অনুষ্ঠানত ভাষণ দি ৰাজ্যপালগৰাকীয়ে গুৰু শিষ্যৰ সম্পৰ্ক ভাৰতীয় সংস্কৃতিৰ এক পবিত্ৰ অংশ আৰু গুৰুৱে মানুহক মনুষ্যত্ব জ্ঞান প্ৰদান কৰে বুলি মন্তব্য কৰে। অনুষ্ঠানত কটন মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ তাৰকেশ্বৰ চৌধুৰীক কৃতি শিক্ষকৰ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। अहम और पवित्र हिस्सा है। हर मानव के जीवन में गुरु का विशेष स्थान होता है। यह गुरु ही है जो मनुष्य को इंसान बनाते हैं। मित्रों, गुरु का सम्मान हमारे जीवन के अंदर इतना होता है, जैसे अभी नृत्य के माध्यम से आपको बताया गया, गुरु ब्रह्मा गुरु विष्णु, उसी प्रकार से ये कहा गया है गुरु को कितना हमें सम्मान करना चाहिए। यदि भगवान और गुरु दोनों आपके सामने खड़े हुए हैं तो भगवान आपको कहते हैं पहले आप अपने गुरु का चरण वंदन करें। यानी इतना महत्व हमारी संस्कृति में गुरु को दिया गया है। राज्य सरकारे प्राय 10,000 कोटी टকাৰ ব্যয়েৰে 4,000 বিদ্যালয়ৰ আধুনিকীকৰণ আৰু সংস্কাৰৰ আঁচনি হাতত লৈছে। শিক্ষা বিভাগে মহানগৰীত আয়োজন কৰা শিক্ষক দিৱসত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে বিদ্যালয়ৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে ব্যয় কৰা এই ধনৰ পৰিমাণ দেশৰ ভিতৰত সৰ্বোচ্চ। অনুষ্ঠানৰ লগত সংগতি ৰাখি মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষা ক্ষেত্ৰলৈ বিশেষ অৱদান আগবঢ়োৱা ৰাজ্যৰ 22গৰাকী কৃতি শিক্ষকক ৰাজ্যিক পুৰস্কাৰ প্ৰদান কৰাৰ লগতে গুণোৎসৱ 2022 বৰ্ষৰ ফলাফলসমূহ ঘোষণা কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। যে ৰাজ্যৰ 4,000 হাইস্কুলত আমি 10,000 কোটি টকা ব্যয় কৰি 4,000 স্কুলকে আমি আটক ধুনীয়াকৈ নিৰ্মাণ কৰিব খুজিছোঁ। তাত স্মাৰ্ট ক্লাছৰ পৰা বাউণ্ডাৰী ৱালৰ পৰা ভাল ক্লাছৰ পৰা গাৰ্লছ কমন ৰুমৰ পৰা আমি গোটেইবিলাক উপাদান ৰাখিব খুজিছোঁ। আমি সিদ্ধান্ত লৈছোঁ যে 4,000 স্কুলৰ কিছু স্কুল আমি একেবাৰে নতুনকৈ নিৰ্মাণ কৰিম, কিছু স্কুলক আমি খুব ধুনীয়াকৈ মেৰামতি কৰিম, যাতে অনাগত 50 বছৰ এই বিদ্যালয়সমূহ প্ৰাসংগিক হৈ থাকিব পাৰে। আমাৰ চৰকাৰৰ আটাইতকৈ গুৰুত্ব দিয়া সেক্টৰটোৱে হ'ল এডুকেশ্যন এণ্ড হেল্থ, কাৰণ আমি বিশ্বাস কৰোঁ এই দুটা বুনিয়াদী ব্যৱস্থাহে আমাক আগুৱাই লৈ যাব পাৰে। মানৱ জীৱনৰ আৰম্ভণিৰ শিক্ষা অংগনবাদী কেন্দ্ৰত হয়। অংগনবাদী কেন্দ্ৰসমূহক ৰূপান্তৰৰ বাবে আজি আমি কাম কৰিছোঁ। মাধ্যমিক বিদ্যালয়বিলাকক সজাই পৰাই তোলাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ আৰু তাৰ সমান্তৰালভাৱে
আমি ৰাজ্যৰ শিক্ষা ব্যৱস্থাটোক সময়ৰ লগত উপযোগী হোৱাকৈ নতুনকৈ নিৰ্মাণ কৰিব খুজিছোঁ। 8 সেপ্টেম্বৰ বিশ্ব বৰেণ্য শিল্পী সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিন। প্ৰতিগৰাকী অসমীয়াৰ হিয়াৰ আমঠু মৰমৰ ভূপেনদাৰ উপজা দিনত ৰাজ্যবাসীয়ে শিল্পীগৰাকীলৈ যাচিলে শ্ৰদ্ধাৰ্ঘ্য। অনুৰণিত হ'ল ভূপেনদাৰ কালজয়ী গীতসমূহ। ভূপেনদালৈ সশ্ৰদ্ধ প্ৰণাম। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিৱস। ১৯২৬ চনত বৰ্তমানৰ তিনিচুকীয়া জিলাৰ শদিয়াত হাজৰিকাৰ জন্ম হৈছিল। প্ৰেম, মানৱীয়তা, ভাতৃত্ববোধকে ধৰি বিশ্বজনীন অনুভূতিৰ অসংখ্য গীত, কবিতাৰ ৰচক, মহান সংগীতজ্ঞ, চলচ্চিত্ৰ নিৰ্মাতা ডক্টৰ হাজৰিকাৰ কৰ্মৰাজিয়ে সমগ্ৰ পৃথিৱীতে সমাদৰ লাভ কৰিছিল। কলা সংস্কৃতিৰ লগতে অসমীয়া সাহিত্য ক্ষেত্ৰলৈ বৰঙণি আগবঢ়াই যোৱা হাজৰিকাই বিন্দু নামৰ এখন আলোচনীৰ সম্পাদনাও কৰিছিল। নাওবৈচা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হোৱা হাজৰিকাই অসম সাহিত্য সভাৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰে। ২০১৯ চনত মৰণোত্তৰভাৱে ভাৰতৰত্ন সন্মান লাভ কৰা মহান শিল্পীগৰাকীয়ে দাদা চাহেব ফাল্কে বঁটা, সংগীত নাটক একাডেমী বঁটা আদিকে ধৰি বহুতো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰিছিল। এইগৰাকী মহান সংগীতজ্ঞলৈ আমাৰ প্ৰণাম। ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিৱসত বৃহস্পতিবাৰে গুৱাহাটীৰ জালুকবাৰীত শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীৰ সমাধিস্থলত তেওঁলৈ গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিমল বৰা আৰু ইউ জি ব্ৰহ্মৰ লগতে ছাত্ৰ ছাত্ৰীসকলে সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে ভূপেন হাজৰিকাদেৱৰ জীৱন অসমবাসীৰ বাবে প্ৰেৰণা আৰু আদৰ্শৰ এক মূৰ্ত প্ৰতীক। নৱপ্ৰজন্মৰ মাজত ভূপেন হাজৰিকা সদায় এক প্ৰবাহমান সুঁতিৰ দৰে বৈ থাকক। ভূপেন হাজৰিকাৰ জীৱন আদৰ্শই জাতিটোক সদায় একত্ৰিত কৰি ৰাখক। তাকে আজিৰ পবিত্ৰ দিনটো। প্ৰিয় দৰ্শক, এয়া আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ। পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হৈ প্ৰতি শনিবাৰে দিনৰ ২:৩০ বজাত। তেতিয়ালৈ বিদায় লৈছোঁ। নমস্কাৰ।